হেল্ল' বন্ধুসকল, ৱেলকাম টু অৰিয়েণ্টেল আই টি চেণ্টাৰ। আজি আমি ৱাৰ্ডত কেনেকৈ এটা টেবুল বনায়, অৰ্থাৎ আপোনালোকে স্ক্ৰীণত দেখা পাইছে যে যেনেকুৱা এটা টেবুল আমি বনাইছোঁ। এই টেবুলটো আমি কেনেকৈ বনাম, এই টেবুলটো বনাবলৈ আমি কি কি ইউজ কৰিব লাগিব, আমি কেনেকৈ বনাব লাগিব। তো আপোনালোকে ভিডিঅ'খন শেষলৈকে যাব, যাতে এনেকুৱা এটা টেবুল নাইবা যিকোনো ধৰণৰ টেবুল এটা আমি আৰামছে ৱাৰ্ডত বনাব পাৰোঁ। এই টেবিলখন বনাবৰ কাৰণে আমি প্ৰথমতে যাব লাগিব ফাইলত। ফাইলে যে নতুন ফাইল এটা ইয়াতে ল'ম, নিউ ফাইল এটা ল'ব লাগিব। নিউ ফাইলত যায় এইটো নিউ ফাইল এটা আমি ল'লোঁ। প্ৰথমতে চাব লাগিব আমি যিটো ফাইল আগত বনাইছিলোঁ, এই ফাইলটো কিন্তু ইয়াতে পথালিকে আছে, অৰ্থাৎ ল্যান্ডস্কেপ আছে। চ' আমি প্ৰথম যেতিয়া পেজটো ল'ম, তেতিয়া কিন্তু আমি ল্যান্ডস্কেপ পেজে ল'ব লাগিব। গতিকে আমি এই পেজটো আগত ল্যান্ডস্কেপ বনাব লাগিব। এইটো পৰ্ট্ৰেট পেজ হৈ আছে, পৰ্ট্ৰেট মানে লম্বাকে আছে পেজটো। এই পেজটোত আমি পথালিকে ল'বৰ কাৰণে আমি প্ৰথমতে যাব লাগিব পেজ লেআউটত। অৰ্থাৎ লেআউটত যাই আমি ইয়াতে ওৰিয়েণ্টেশ্যন বুলি আছে, ওৰিয়েণ্টেশ্যনত যাই ল্যান্ডস্কেপ কৰিম। ল্যান্ডস্কেপ কৰাৰ লগে লগে পেজটো কি হ'ল, আমাৰ পথালিকে হৈ গ'ল। তাৰপিছত আমি পেজৰ চাইজটো ল'ব লাগিব। নৰ্মেলি যিটো পেজ আমাৰ চাইজ, A4 সাইজৰ পেজত আমি লওঁ, A4 সাইজটো আমি ল'লোঁ। লোৱাৰ পিছত আমি যাব লাগিব টেবিলত, অৰ্থাৎ ইনচাৰ্টত যাম। ইনচাৰ্টত যাই আমি টেবিল ক্ৰিয়েট কৰিব লাগিব, টেবিল। ইয়াতে চাওক, টেবিলত ক্লিক কৰাৰ পিছত কিন্তু এইবিলাকক কি কোৱা হয়, থিয় কৰি থকাবিলাক ৰ বুলি কোৱা হয়। এনেকে এইবিলাক হ'ল এটা এটা ৰ, এনেকে এইটো ৰ, এইটো ৰ, আৰু থিয় কৰি থকাবিলাক কলম। অৰ্থাৎ এইটো হ'ল এটা কলম, 8টা ৰছ আছে ইয়াতে। ওপৰত এইখিনি জায়গাত লিখা থাকে কলম নাম্বাৰ আৰু ৰছ নাম্বাৰ। অৰ্থাৎ প্ৰথম যিটো নাম্বাৰ থাকে এইটো হৈছে কলম, আৰু তাৰ পিছত যিটো নাম্বাৰ থাকে এইটো হৈছে ৰছ। অৰ্থাৎ ইয়াতে গ'লে 1 column 8 rows। আমি যদি লাষ্টলৈকে এনেকে গৈ থাকো, তেতিয়াহ'লে 10 columns 8 rows হ'ব। যদি এইটো 10 columns 8 row, আমি আগৰ ফাইলটো আমি চাই লওঁ যে কেইটা কলম আৰু কেইটা rows ইয়াতে আছে। এটা কলম, দুটা, তিনি, চাৰি, 5, 6, 7, 8, 9, 10, 11টা। ইয়াতে 11টা কলম আছে। আৰু rows কেইটা আছে, 1, 2, 3, 4, 5, 6, 7। 11টা কলম আৰু 7টা ৰ আছে। সেই হিচাপতে আমি ইয়াতে বনাব লাগিব। 11টা কলম আৰু 7টা ৰ আমি ইয়াতে ল'ম। চ' প্ৰথমতে আমি ইয়াতে যাব লাগিব ইনচাৰ্ট টেবিলত। ইনচাৰ্ট টেবিলত যাই ইয়াতে নাম্বাৰ অফ কলম দিব লাগিব 11, আৰু নাম্বাৰ অফ ৰ দিব লাগিব 7। অকে কৰি দিলোঁ। অকে কৰি দিয়াৰ লগে লগে চাওক, ইয়াতে 11টা কলম থকা আৰু 7টা ৰ থকা এটা টেবিল ক্ৰিয়েট হৈছে। তেতিয়া আমাৰ কাম হ'ব কি, এই ৰটো, এই যিটো টেবিল আছে, এই টেবিলটোক আমি যিটো চেলৰ চাইজ আছে, চেলৰ চাইজবিলাক সৰু সৰু আছে, আমি সেই হিচাপত আমি চেলবিলাক হেৰি কৰিব লাগিব, সৰু কৰি দিব লাগিব। সৰু কৰিবৰ কাৰণে কি কৰিব লাগিব, মাউচৰ কাৰ্চৰটো, মাউচৰ ইনচাৰ্চন পইণ্ট যিটো আছে, কাৰ্চৰ যিটো আছে, ঠিক লাইনৰ ওপৰত গ'লে যিফালে দুটা কাৰ্চৰ আহিব, তেতিয়া কিন্তু এইটো মুভমেণ্ট কৰাব পাৰোঁ। এনেকে আমি লাইন কেইটা এইফালে লৈ আহিব লাগিব। লাইন কেইটা মই এইফালে লৈ আহোঁ। লাইন কেইটা আমি এটা ছেটিং কৰিলোঁ। তাৰপিছত কিন্তু আমাৰ ওপৰৰ বস্তুটো চাব লাগিব যে ইয়াৰ আগতে এই বস্তুটো কি আছিলে। ইয়াতে চাওক, দুটা ৰজ আছে, দুটা ৰজ মিলি এটা নামে আছে ইয়াতে, এইটো। তাৰপিছত ইয়াতে ফাৰ্ষ্ট ৰ, তাৰপিছত এনেকে আছে। ঠিক এইটো আমি চাই ল'ব লাগিব যে কেনেকে ইয়াতে বনাইছে। ইয়াতে ৰটো, ইয়াতে যিটো প্ৰথম কলম আছে, কলমৰ দুটা ৰ মিলি এটা নাম হৈছে। চিমিলাৰলি আমি এই পেজটো এটা বনাই ল'ব লাগিব। বনাবৰ কাৰণে প্ৰথমতে আমি যাব লাগিব লেআউট অপশ্যনত। লেআউটত যাই ইয়াতে ইৰেজাৰ অপশ্যন এটা আছে, ইৰেজ কৰি দিব লাগিব। অৰ্থাৎ এই লাইনটো আমি ইৰেজ কৰিম ইয়াতে। ইয়াৰে পৰা এইটো লাইন, এইটো লাইন, এইটো, 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 গোটেইকেইটা লাইন আমি ইৰেজ কৰি দিয়াৰ পিছত আমি এই লাইন কেইটা লিখিব লাগিব। ইয়াতে লিখিব লাগিব নেম অফ দ্য ষ্টুডেণ্ট, তাতে ফাৰ্ষ্ট ইউনিট টেষ্ট, ফার্স্ট ইউনিট টেস্ট, সেকেন্ড ইউনিট টেস্ট, তারপরে হলো থার্ড,
কত দিব লাগিব এইখিনি হৈ গ'ল তাৰপিছত আমি দিব লাগিব এটা ছাবজেক্ট অৰ্থাৎ ছাবজেক্ট আমি দিব লাগিব মেথছ সায়েন্স আৰু ইংলিছ সিমিলাৰলি এই সাবজেক্টকেইটা আমি ইয়াতে চিলেক্ট কৰিব লাগিব চিলেক্ট কৰাৰ পিছত কন্ট্ৰল চি দি কপি কৰি ল'ম কন্ট্ৰল চি দি কপি কৰি ল'ম কপি কৰাৰ পিছত আমি ইয়াতে ক্লিক কৰিম আৰু এনেকে পেষ্ট কৰি থাকিম পেষ্ট কৰাৰ লগে লগে কি হ'ব গোটেইকেইটা পেষ্ট হৈ গ'ল চাওক তো ধুনীয়াকে আমাৰ চেম টেবিলটো ইয়াতে আমি ক্ৰিয়েট কৰিব পাৰিছোঁ এতিয়া আমি কি কৰিব লাগিব এই লেখাখিনি চিলেক্ট কৰিব লাগিব চিলেক্ট কৰি ইয়াৰে হোম বাটনত যাব লাগিব হোম টেবত যাই টেবুলেটটো বল্ড কৰি দিব লাগিব বল্ড কৰাৰ পিছত অলপ আমি ইয়াতে সাইজটো বঢ়াই দিম লগতে কি কৰিব লাগিব যিখিনি আমাৰ টেবিল আছে টেবিলটো বেকগ্ৰাউণ্ড কালাৰ এটা দিব লাগিব বেকগ্ৰাউণ্ড কালাৰটো ইয়াতে চিলেক্ট কৰি দি দিম আৰু লগতে যদি লিখাটো চেঞ্জ কৰিব লগা হয় ৰেড কালাৰ নাই যিকোনো কালাৰ দিব লগা হয় আমি তাকে কালাৰ দিম তাৰপিছত কি কৰিব লাগিব এই লিখাখিনি যেতিয়া আমি চেণ্টাৰ কৰিব লাগে গোটেইখিনি লিখা আমি চেণ্টাৰ কৰি এনেকে চিলেক্ট কৰিম আৰু লগত চেণ্টাৰ কৰি দিম লগতে কিন্তু আমাৰ এই লিখাটো যে আছে তাতে কিন্তু আমি এইটো চেণ্টাৰ কৰি দিছোঁ চ' আপোনালোকে এনেকে এটা টেবিল ক্ৰিয়েট কৰি আমাক জনাব যদি কিবা প্ৰব্লেম পাইছে তেতিয়াহ'লে আমাক কমেণ্ট বক্সত জনাব যাতে আমি প্ৰব্লেমটো চল্ভ কৰিব পাৰোঁ চ' থেংক ইউ ভেৰি মাছ থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'